আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। এক শৃংখলাবদ্ধ আৰু দেশপ্ৰেমমূলক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰ সেৱিকা সমিতিৰ বিশেষ পথ সঞ্চালন কাৰ্যসূচী। উল্লেখযোগ্য যে যোৰহাট জিলাৰ ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আৰু মকৰ সংক্ৰান্তিৰ উদযাপনৰ অংশ হিচাপে এক বৃহৎ পথ সঞ্চালন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। যোৰহাট জিলাৰ ৰাষ্ট্ৰ সেৱিকা সমিতিৰ সেৱিকাসকলে শৃংখলাবদ্ধভাৱে যোৰহাট নগৰৰ প্ৰায় 3 কিলোমিটাৰ অঞ্চলত এই পথ সঞ্চালনত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় সেৱিকা সমিতি হ'ল এক অখিল ভাৰতীয় মহিলা সংগঠন যি 1936 চনতে জন্ম হৈছিলে আৰু সমিতি 90 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে 2026 চনৰ 25 অক্টোবৰত। আৰু সেই উদ্দেশ্যে লগতে মকৰ সংক্ৰান্তি উৎসৱ আমি সমিতিৰ এটা বিশেষ উৎসৱ। এই দুয়োটা উৎসৱ সমিতিৰ 90 বছৰ আৰু মকৰ সংক্ৰান্তি উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষতে এনেধৰণৰ পথসঞ্চালনৰ কাৰ্যসূচী লোৱা হৈছে আৰু তাৰ অংশ হিচাপে আজি যোৰহাটত আমি পথসঞ্চালন যোৰহাট জিলাৰ সেৱিকাসকলে পথসঞ্চালনৰ কাৰ্যসূচী পালন কৰিলোঁ। ইয়াত আমাৰ প্ৰায় 150গৰাকী গণবেশধাৰী সেৱিকাই অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ লগতে আমাৰ যোৰহাট বিভাগৰ 5খন জিলাৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলীক বাদ দি বাকী 4খন জিলাতে এই পথসঞ্চালনৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু যোৰহাট জিলাত আজি আমি সঞ্চালনৰ কাৰ্যসূচী অনুষ্ঠিত কৰি যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সেৱিকাসকল একত্ৰিত হৈ এটি সমিতি সম্পৰ্কে এটা বৌদ্ধিক আৰু লগতে আমি সঞ্চালন কৰি যোৰহাট নগৰৰ মাজেদি আমি সঞ্চালন কৰিলোঁ। ইয়াৰ যোগেদি সংগঠনৰ যি আমাৰ সামূহিকতা, নিয়মানুৱৰ্তিতা আৰু সংগঠনৰ শক্তি আমি প্ৰদৰ্শন কৰিলোঁ। আজি শাৰীৰিক কৌশল, শৃংখলা আৰু ৰাষ্ট্ৰীয় চেতনা প্ৰদৰ্শনৰ মাজেৰে অনুষ্ঠিত হোৱা এই কাৰ্যসূচীয়ে দৰ্শকসকলৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠানস্থলীত ভাৰত মাতা আৰু ৰাষ্ট্ৰ সেৱিকা সমিতিৰ প্ৰতিষ্ঠাপকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে নাৰী শক্তিৰ সংগঠন আৰু ৰাষ্ট্ৰীয় চেতনা অধিক দৃঢ় কৰাৰ আহ্বান জনোৱা হয়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।